পুনৰ বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ এজন শ্ৰমিক। সন্ধানহীন হোৱা শ্ৰমিকজনৰ নাম নাছিৰ আলী বুলি জানিব পৰা গৈছে। কৰ্ণাটকলৈ কাম কৰিবলৈ যোৱা 40 ঊৰ্ধ্বৰ এজন ব্যক্তি নিৰুদ্দেশ হয় কোকৰাঝাৰত। নিৰ্দিষ্ট ব্যক্তিজন গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবাৰী বৰতাৰীৰ নাছিৰ আলী বুলি জানিব পৰা গৈছে। যোৱা 19 আগষ্টৰ পৰা কোকৰাঝাৰত সন্ধানহীন যুৱকজনক বিচাৰি হাহাকাৰ অৱস্থা পৰিয়ালৰ মাজত। পৰিয়ালে জনোৱা অনুসৰি যোৱা 19 আগষ্টত পৰিয়ালৰ লগতে গাঁৱৰে আন কেইবাজনৰ লগত বহিৰাজ্যত কাম কৰাৰ উদ্দেশ্যেৰে কৰ্ণাটকলৈ গৈছিল। কিন্তু হঠাৎ কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা নিৰ্দেশ হয় ব্যক্তিজন। পৰিয়ালৰ লোকে গম নোপোৱাকৈয়ে কোকৰাঝাৰ ৰেল ষ্টেচনত নামি যায় বুলি চিচিটিভি ফুটেজৰ জৰিয়তে জানিব পাৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সন্ধানহীন ব্যক্তিজন মানসিকভাৱেও কিছু দুৰ্বল। পৰিয়ালৰ লোকে ইতিমধ্যে বহু বিচাৰ খোচাৰ কৰে যদিও ব্যক্তিজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। ব্যক্তিজনৰ সন্ধানহীনৰ খবৰে এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে ব্যক্তিজনৰ সন্ধান উলিয়াবলৈ চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনক দাবী জনাইছে। লগতে কোনো লোকে যদি ব্যক্তিজনক দেখা পায় তেন্তে 6002601856 নাইবা 8822176711 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আচলতে আপোনাৰ কি হয়? নিৰুদ্দেশ হোৱা ব্যক্তিজন আপোনাৰ কি হয়? কেতিয়াৰ পৰা হেৰাইছে? কালকে 10টা-11টা বজাত থেকে আপোনালোকৰ পৰিয়ালৰ লগতে গৈছিল? কি বিচাৰে এতিয়া? সবাই মিলা ভিডিওটা শেয়ার করে সবাই মিলা নাম্বারে যোগাযোগ করে সবাই পাই দিও। তার মানে আমার ভাইটা ডাঙার ভাই কামত গেছে কর্ণাটক। কি নাম? নাছির আলী। তো যাই থাকা অবস্থাতে মানে আপনার কোকরাঝার তাতে নামছে। কোন দিনে গেছে? 18 তারিখে। 18 তারিখে যাওয়াতে মানে 19 তারিখে আমি খবর পাইছো 11টা মান বাজার যে যাই থাকা অবস্থাত ভাবছে যে নামছে নাকি বাহিরতে গেছে তার বিশ্রী পাওয়া নাই আর কি। কোন কোন আসল লগত অকলে গেছে নাকি? অকলে নহয়, আমার ভাবি আছিল আর ওই আপা এটা আছিল। কিমান মান বয়স হ'ব মানুহজন? মানুহটো 42 মান হ'ব। কি কৰে মানুহজন? এনে একো নকৰে। তাত কি কাৰণত গৈছিল? কাম কৰিব? কাম কৰিব। গল হৈ ক'ত? কৰ্ণাটক। কিন্তু কৰ্ণাটক গৈ নাপাল। আপোনালোকে কেনেকৈ খবৰ পালে? খবৰ মানে ফোন মাৰছিল ভাবিয়ে। মানুহজনৰ লগত ফোন আছে নাই? ফোন নাই, পইচাও নাই লগত 1 টাকাও। ক'ত ঘৰ মানুহজনৰ? বৰতাৰী। আৰক্ষীক অৱগত কৰিছে নে? এনে গৈছিলোঁ, থানাত গৈছিলোঁ, ইজাহাৰ লোৱা নাই। কয় আগতে কোকৰাঝাৰ থানাত এজাহাৰ দিবা দিছে। এতিয়া দিয়া হোৱা নাই, গৈছে ডাঙৰ ভাই এটা বিচাৰবা কাৰণে। বিচাৰবা গৈছে, পাৱা নাই। কি আহ্বান জনাব? সেইটাই মানে নিউজ কৰি আছোঁ যাতে মানুহে পায়, যদি নিউজটা শ্বেয়াৰ কৰি যাতে দেয় আমাৰ ভাইটাক যাতে পাওঁ। ফোন নম্বৰ দিয়া। কি বিচাৰে? 10জনক আহ্বান জনাইছোঁ বা ৰাইজকো আহ্বান জনাইছোঁ যাতে আমাক ফটোটা দেখি যদি পায় আমাক স্ক্ৰীনত দিয়া নাম্বাৰগিলা আছে তাতে যোগাযোগ কৰিলে হ'ব। হয়, ঘটনাটো এনেকুৱা ধৰণৰ। মানুহজন দুখীয়া মানুহ, তেখেতে মানে কৰ্মসূত্ৰে কৰ্ণাটকলৈ কাম কৰিবলৈ গৈ আছে। হঠাৎ মানে ট্ৰেইনৰ পৰা তেওঁ মানে কোকৰাঝাৰৰ পৰা তেওঁ নিৰ্দেশ হৈছে। গতিকে ইতিমধ্যে ফেমিলিৰ লোকেও মানে চিন্তিত হৈ আছে। গতিকে ৰাইজক মানে আহ্বান জনোৱা হৈছে, কোনোবা সদায় ব্যক্তি যদি উক্ত মানুহজনক দেখা পায় মানে স্ক্ৰীনত দিয়া নম্বৰ আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি এই কথা ৰাইজলৈ জনাই আছোঁ। গতিকে কোনোবা সদায় ব্যক্তি যদি মানুহজনক দেখা পায় স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ ৰাজ্যৰ তৰফৰ পৰা। মানুহজনৰ নাম আচলতে তেওঁৰ নাম হ'ল নাছিৰ আলী। তেওঁ মানসিক অলপ বিকাৰগ্ৰস্ত, ব্ৰেইনৰ অলপ ডিফেক্ট আছে। গতিকে কোনোবা সদায় ব্যক্তি মানে যদি তেখেতক সন্দেহ মানে তেখেতে আচলতে মানে ফেমিলি সহকাৰে গৈ আছিল। এতিয়া মানে তেওঁ কেনেকৈ মানে গাড়ীৰ পৰা ট্ৰেইনৰ পৰা নামিব সুবিধা পালে এতিয়া এটা মানে এতিয়া সন্দেহৰ আৱৰ্তন।
গতিকে মানে তেওঁলোকে মানে কিমান গাৰ্ড দিছে, মানুহ এজন ওচৰৰ পৰা উঠি গৈছে, মানে তেওঁলোকে মানে গম পাইছে নে নাই আমি ভালকৈ নাজানো, যিহেতু মানুহ একলগতে গৈছে, ফেমিলি সহকাৰে গৈছে, পৰিয়ালৰ মানুহ আছিল, সম্পূৰ্ণ ফেমিলি সহকাৰে তেওঁলোকে গৈছিল। গতিকে এতিয়া আমি বিচাৰিছোঁ মানুহজন মানে য'তে নাথাকক কিয়, গতিকে যদি মানে কোনোবা হতাশ ব্যক্তি যদি দেখা পায় মানে উক্ত কণ্টেক্ট নম্বৰত যোগাযোগ কৰি